যিসকল মানুহে অসমীয়াৰ আৱেগক লৈ খেলা কৰিব মই স্পষ্ট কৈছোঁ চিটু শৃংখলতে নাই আজি সিহঁতে ভৰিত পৰিছে এতিয়া ক'লে মুখ্যমন্ত্ৰীয়ে মোক বেয়া পাব আপুনি মোক ভাল পায়নো কি কৰিছে ভালনো পাইছে কেতিয়া ভাল পায়নো কৰিব কি মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে আজমল আৰু আনফৰে ইমান সাহস কৰিব নোৱাৰে নমস্কাৰ সত্যৰঞ্জন বৰা প্ৰসংগ হিন্দু মুছলমানৰ নহয় প্ৰসংগ অসমৰ সুৰক্ষাৰ অসমীয়াত্বৰ অসমীয়া স্বাভিমানৰ অসমীয়াৰ আত্মৰক্ষাৰ হয়তো আপোনালোকে জানে সকলো জানি বুজিও কিয় গান্ধাৰীৰ দৰে ৰূপ ধাৰণ কৰিছে মই বুজা নাই মই অনুভৱ কৰিব পৰা নাই আজি দেখিছে বদৰুদ্দিন আজমলে বানত সাহায্য কৰাৰ সুবিধা লৈ কথাবিলাক কৈছোঁ আগৰ ভিডিঅ'বিলাকত আপোনালোকে দেখিছে স্পষ্টকৈ কৈছোঁ আপোনালোকে মোক বেয়া পাওক মোক ভাল পাওক মোৰ নামত কুকুৰ পোহে যি কৰে কৰিব পাৰে কিন্তু সঁচাটো মই কম নহ'লে মোৰ দেউতাই মোক যি ভাবি নামটো দিলে সত্যৰঞ্জন সত্যক প্ৰকাশিত কৰা বা সত্য বিষয়টো পোহৰলৈ লৈ অহা সেইটো মই মোৰ নিজৰ প্ৰতি মানে কি কয় জাষ্টিফাই কৰা নহ'ব মোৰ নামটোৰ প্ৰতি মোক দেউতাক তিৰস্কাৰ কৰা হ'ব যদি মই কিবা সুবিধাৰ কাৰণে মই যদি সঁচা কথাটোৰ পৰা আঁতৰি থাকোঁ কিবা সুবিধাৰ কাৰণে যদি সঁচাটো মই নকওঁ গতিকে মোৰ দেউতাৰ মান ৰাখিবলৈ মোৰ এই যিটো লিগেচি মোৰ বংশৰ মান ৰাখিবলৈ মই সঁচা কথাটো ক'ব লাগিব 1905 চনত মুছলিম লীগ গঠন হোৱাৰ পৰা তাৰ আগলৈ মই নাযাওঁ মুছলিম লীগ গঠন হোৱাৰ পৰা কি ধৰণে পাকিস্তানৰ লগত অসমক দি দিয়াৰ মইনুল হক চৌধুৰীয়ে যেতিয়াই কৈছিলে যে অসমখনক দি দিয়াৰ যিটো প্ৰক্ৰিয়া নাই ৰূপৰ কাঁহী দি দিয়াৰ যিটো কথা তাৰ পৰা সমস্ত চলি আছে এতিয়া বদৰুদ্দিন আজমলে আহি কি ধৰণে প্ৰক্ৰিয়া কৰিছে কাৰ লগত শৃংখল চলিহাৰ লগত চিটু বৰুৱাৰ লগত কিয় তেওঁলোকে বেছি মিয়াখেদা আন্দোলন কৰিছে যেতিয়াই তাৰ বিৰোধিতা কৰিলে আকাশ শইকীয়াই আজি আকাশ শইকীয়াৰ লগতে আনফৰ বহিলে ব্যক্তিগত জীৱনত আনফৰ আৰু আজমলৰ সাংঘাতিক ধৰণৰ যুদ্ধ আছে দুইজনৰ মাজত কম্পিটিশ্যন আছে ব্যক্তিগত জীৱনত কিন্তু যেতিয়া সেই যিটো বাংলাদেশৰ লগত একাকাৰ কৰাৰ যিটো চিন্তা সেই চিন্তা আগবঢ়াবলৈ গৈ তেওঁবিলাক এক হৈ গ'ল তেওঁলোক বিভিন্ন দেশৰ পৰা বহিৰাষ্ট্ৰৰ পৰা পইচা আহক যি নাহক সেইবোৰ আমি ক'বলৈ নাযাওঁ সেইবোৰ কোৱাৰ কাৰণে বদৰুদ্দিন আজমলে মোৰ ওপৰত বিভিন্ন সময়ত কেছ কৰিও থৈ দিছে কৰি থৈ দিয়ক মোৰ ক'ব লগা নাই তাৰ কাৰণে যদি মই ভুল প্ৰমাণিত হৈ মই জেললৈও যাব লগা হয় মই যাবলৈ প্ৰস্তুত কৈছোঁ নহয় এইবোৰৰ কাৰণে মই মোৰ নিজৰ সত্তাটো মই বিক্ৰী কৰি দিব নোৱাৰোঁ মোৰ গেৰুৱা সাজযোৰ মোৰ ধৰ্মৰ প্ৰতীক নহয় মোৰ গেৰুৱা সাজযোৰ সমৰ্পণ আৰু সত্যতাৰ প্ৰতীক মই যে এটা সিদ্ধান্তৰ লগত আছোঁ সেই সিদ্ধান্তইহে মোক আগুৱাই দিছে মোক সিদ্ধান্তইহে মোক শক্তি দিছে সেই সিদ্ধান্তইহে মোক সাজযোৰ পিন্ধাই দিছে আজি মই আপোনালোকৰ মাজত থাকিব খোজা নাই মই সমাজ জীৱনত থাকিবই খোজা নাই মই কোনো ধৰণৰ সাংগঠনিক কথা বতৰা আপোনালোকৰ লগত থাকিব খোজা নাই মই কোনো ৰাজনৈতিকভাৱে আপোনালোকৰ লগত থাকিব খোজা নাই মই সমাজ সেৱক হিচাপেও আপোনালোকৰ মাজত থাকিব খোজা নাই কাৰণ আপোনালোকে আমাৰ দৰে মানুহক বিচৰা নাই আপোনালোকে কাক বিচাৰিছে সেইসকল মানুহক যিসকল মানুহে ৰাতিপুৱা এটা ক'ব গধূলি এটা ক'ব যিসকল মানুহে অসমীয়াৰ আৱেগক লৈ খেলা কৰিব মই স্পষ্ট কৈছোঁ চিটু শৃংখলতে নাই আজি সিহঁতে ভৰিত পৰিছে আৰু তেওঁলোকে যি ধৰণে সাংঘাতিক ধৰণে উজনি অসমখন শেষ কৰি পেলাইছে মই নকওঁ যে আপোনালোকে মুছলমানক বেয়া পাব মুছলমানক বেয়া পোৱাৰ কথা আমি কোৱাই নাই কিন্তু যিটো ষড়যন্ত্ৰ যিটো প্ৰক্ৰিয়া চলি থাকিল তেতিয়াৰ পৰা আজি বদৰুদ্দিন আজমল কি লৈ আহিছে নিজৰ স্বৰূপত আহিছে তেওঁ মৌলানা বদৰুদ্দিন আজমল হৈ পেলাই আহিছে তেওঁ AIDF-ৰ চিফ হৈ পেলাই আহিছে কাইলৈ কওকচোন AIDF বন্ধ কৰি দিওঁ বুলি তেওঁ AIDF কিয় কৰিলে AIDF-ৰ স্বৰূপ কি AIDF-ৰ চৰিত্ৰ কি তেওঁ যিবিলাক ছুপাৰ 30 ছুপাৰ 40 যিয়ে নকওক তাৰ মেক্সিমাম কোন মানুহ 10% আপোনাৰ মোৰ নিচিনা বৰা শইকীয়া হাজৰিকা উপাধিৰ কোনোবা থাকিব পাৰে কিন্তু 90% কোন কিয় যিদিনাই অসমৰ শিক্ষা ব্যৱস্থাত অসমৰ চিকিৎসকসকল তেওঁলোকৰ হৈ পৰিব খবৰ পাইছোঁ গোৱালপাৰাৰ নিচিনা জিলাখনত গোৱালপাৰা চিকিৎসালয়ত গাইনকলজিত বেছিভাগ তেওঁলোকৰ চাওক এই ষড়যন্ত্ৰ আপোনালোকে গ্ৰহণ নকৰিব পাৰে নুবুজিব পাৰে বাট এইটো হৈ আছে অসমৰ ইতিহাসখন আপোনালোকে পঢ়ক নপঢ়ে জানো কাৰণ পঢ়া মানুহে বেছি চিঞৰ বাখৰ নকৰে সামাজিক মাধ্যমত আমি বিষয়বিলাক কওঁ এই বিষয়বিলাক আপোনালোকে চাওক বুলি নকওঁ
কাৰণ জানো আপোনালোকে এইবোৰ নাচায়, চালেও কুকুৰ মেকুৰীক পাৰা দি গালি পাৰিব, আৰু আপোনালোকে যেতিয়া গালি পাৰে তেতিয়া মোৰ ভাল লাগে, পুতৌ জন্মে আপোনালোকৰ ওপৰত। কাৰণ আলী হুছেইন আহমেদ লিখা কোনোবা এজনে গালি পাৰিবই, কাৰণ দে আৰ অলছ' পাৰ্ট অফ ডেট কনস্পিৰেচি। তেওঁলোকে বিচাৰে ইয়াত এজনো শইকীয়া হাজৰিকা উপাধিৰ কোনো নাথাকক, কেৱল আলী হুছেইন আকবৰ জাতীয় মানুহবিলাকেই থাকক। দিছ ইজ দিয়াৰ কনস্পিৰেচি, আৰু আজি 100 বছৰ আগৰ পৰা এইটো চলি আছে। কিন্তু আমি সেইটো হ'বলৈ দিছোঁ বাৰে বাৰে, তেতিয়াও দিছিলোঁ, আজিও দিছোঁ, যি ৰূপতেই দিছোঁ আমি দি আছোঁ। এই দি থকাটোৰ কাৰণে এটা সময় নোহোৱা হৈ যাব। কেনেকৈ হ'ব? আমিতো ভূপেন হাজৰিকাকেই বুজা নাই। সেই ভূপেন হাজৰিকাক জীয়াই থকা সময়ত কুকুৰ মেকুৰীক পাৰা দি গালি পাৰিছোঁ, তিৰস্কাৰ কৰিছোঁ, আজি ভূপেন হাজৰিকাক মূৰত লৈ আছোঁ। শংকৰদেৱৰ কথা নক'লোঁ এইবাৰ। যিজন মানুহে অসমৰ আৰু অসমীয়াৰ কথা কৈছে সেইজন মানুহকে বাৰে বাৰে অসমীয়াই তিৰস্কাৰ কৰিছে, অসমীয়াক খেদি পঠাইছে। গতিকে কেতিয়া বুজিব মই নাজানো। জাতীয় জীৱনৰ কথা কৈ, জাতীয় সত্তাৰ কথা কৈ যিসকলে অসমীয়া সত্তাটো, অসমীয়া আইৰ বুকু ৰক্ষা কৰিম বুলি, অসমীয়াৰ স্বৰূপ কি? লুঙি টুপি অসমীয়াৰ স্বৰূপ নহয়। অসমৰ ভূমিত যিসকল খিলঞ্জীয়া মুছলমান, তেওঁলোকৰ চিনাকি লুঙি টুপি নাছিল কেতিয়াও, তেওঁলোকৰ চিনাকি বুৰ্খা নাছিল কেতিয়াও। মোক আপোনালোকে হিন্দু মুছলমান কৰিছোঁ বুলি কওক, কিবাই কওক, যিয়ে কওক, হিন্দু মুছলমান বিষয় নহয়। ধৰ্মৰ জাতি যেতিয়া আমি ৰক্ষা কৰিব হয়, ধৰ্ম মানে উপাসনাটো নহয়। এইবোৰ মই নুবুজাওঁ, এইবোৰ বুজাই লাভ নাই, কাৰণ গৰুৰ আগত টোকাৰি বাই লাভ নাই। নগ্ন সমাজত, নাঙঠ সমাজত ধুবাৰ প্ৰয়োজন নাই। গতিকে মই গৰুৰ আগত টোকাৰি বাই থাকোঁ, মই বুজি পাওঁ নাই। কি বুজিব গৰুটোৱে টোকাৰিৰ শব্দ, আৰু কি প্ৰয়োজন আছে ধুবাজনৰ? কাপোৰেই যেতিয়া পিন্ধিবলৈ এৰি দিছে, সকলোৱে নাঙঠ হৈ গৈছে, কি প্ৰয়োজন আছে ধুবাৰ? মই জানো মোৰ কথাৰ মূল্য নাই, মোৰ কথাৰ গুৰুত্ব নাই। তাৰ পিছতো এইকাৰণেই কৈ থাকোঁ, মই নিজৰ ওচৰত যাতে আহি থকা সময়ত ক'ব পাৰোঁ, এটলিষ্ট মই কথাখিনি ক'বলৈ চেষ্টা কৰিছিলোঁ, অসমীয়াক বুজাবলৈ চেষ্টা কৰিছিলোঁ। আমি সকলোৰে লগত থাকিম, কিন্তু নিজৰ সত্তা, নিজৰ স্বাভিমান, নিজৰ চিনাকি বৰ্তাই ৰাখিম। কোনোবা কাৰোবাৰ ভাই হৈ গ'ল, আমাৰ আপত্তি নাই। আজি আকাশ শইকীয়াক আনফৰে পুতেক বনাই ল'লে, তাতো আমাৰ ক'ব লগা নাই। কিন্তু তাৰ বিনিময়ত যিটো আমি হেৰুৱাব লাগিব, তাৰ বিনিময়ত যি সত্তাটো আমি নষ্ট হৈ যাব, অনুভৱ কৰা নাই হয়তো, বুজক এবাৰ। কাৰণ তেওঁলোকৰ 200-400 কোটিয়ে শিৱসাগৰৰ বান সমস্যা সমাধান কৰি দিব নোৱাৰে। বুজি পাইছেতো? ক'লোতো 200-400 কোটিয়ে শিৱসাগৰৰ বান সমস্যা সমাধান কৰি পেলাব নোৱাৰে। আৰু যদি আপোনালোকে ভাবিছে তেওঁলোকে একমাত্ৰ ত্ৰাণকৰ্তা আপোনালোকৰ, তেতিয়াহ'লে মই মুখ্যমন্ত্ৰীক আহ্বান কৰিম, উদ্যোগ কৰক আপোনালোকে, আজমল আৰু আনফৰক এৰি দিয়ক শিৱসাগৰখন, তেওঁলোকেই কৰক সকলো। কিয়নো দিব নাই? মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে, মই কৈছোঁ, মুখ্যমন্ত্ৰীৰ ইংগিত নাথাকিলে আজমল আৰু আনফৰে ইমান সাহস কৰিব নোৱাৰে। ক'ৰবাত নহয় ক'ৰবাত এতিয়া ক'লে মুখ্যমন্ত্ৰীয়ে মোক বেয়া পাব, আপুনি মোক ভাল পায়নো কি কৰিছে? ভালনো পাইছে কেতিয়া? ভাল পায়েনো কৰিব কি? নাই, অসমৰ কথা ক'লে, অসমীয়াৰ কথা ক'লে, শুদ্ধ কথা ক'লে যদি মোক বেয়া পায়, পাওক, মই এনেকেই থাকিম। ক'লোঁ নহয়, মই ক'তো নাথাকোঁ, মই অকলেই থাকিম জংঘলৰ মাজত, মই তাতেই সুখী, সন্তুষ্ট হৈ আছোঁ। ইয়াৰ পিছতো যদি আৰু অকলশৰীয়া হৈ যাব লগা হয়, তেতিয়াও হ'ম। কিন্তু তাৰ পিছতো সঁচাটো কৈ আছোঁ আৰু কৈ থাকিম যে আজি আজমলে যিধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে, এই যিটো এগ্ৰেশ্যন দেখুৱাইছে আজমলে, ইয়াৰ কাৰণ কিন্তু ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভাবিব কথাবিলাক। নমস্কাৰ।